নামনি অসমৰ এক অন্যতম বাণিজ্যিক চহৰ বৰপেটা ৰোডত দেওবাৰে আনন্দ শ্বৰুম নামৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অত্যাধুনিক ইলেক্ট্ৰনিক্স সামগ্ৰীৰ শ্বৰুমটি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। তেখেতে কয় যে এটা সময়ত এটা ভীমকল তিনিজনে ভগাই পেটৰ ভোক নিবাৰণ কৰা যোৰহাটৰ ৰাজকুমাৰ শৰ্মাই পৰৱৰ্তী সময়ত ইলেক্ট্ৰনিক্স সামগ্ৰীৰ ব্যৱসায়ত মনোনিৱেশ কৰিছিল। কালক্ৰমত ব্যৱসায়ীগৰাকীয়ে গুৱাহাটী মহানগৰীত ইলেক্ট্ৰনিক্স সামগ্ৰীৰ অত্যাধুনিক শ্বৰুম দিবলৈ সক্ষম হৈছিল। বিশিষ্ট ব্যৱসায়ী তথা উদ্যোগপতি ৰাজকুমাৰ শৰ্মাই দ্বিতীয়টো শ্বৰুম বৰপেটা ৰোডত মুকলি কৰিবলৈ সক্ষম হোৱাত অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে বুলি থকা সেই বদনামটো নস্যাৎ কৰি মুখ্য সম্পাদকগৰাকীয়ে অসমীয়া মানুহে যে ব্যৱসায় বাণিজ্য কৰি সফল হ'ব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ হৈছে ৰাজকুমাৰ শৰ্মা। গুৱাহাটীৰ পিছত বৰপেটা ৰোডত আনন্দ শ্বৰুম দ্বিতীয়টি ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰিবলৈ পাই তেখেতে সন্তোষ প্ৰকাশ কৰে। বৰপেটা ৰোডৰ এই ইলেক্ট্ৰনিক্সৰ শ্বৰুমটোৰ পৰা গ্ৰাহকসকলক তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ তেখেতে আহ্বান জনায়। ইফালে ইলেক্ট্ৰনিক্স সামগ্ৰী ক্ৰয় কৰাৰ পিছত ছাৰ্ভিচৰ বাবে পোনপটীয়াকৈ শ্বৰুমটোৰ স্বত্বাধিকাৰী ৰাজকুমাৰ শৰ্মাৰ লগত যোগাযোগ কৰিব পাৰিব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে। নামনি অসমৰ অন্যতম এক বাণিজ্যিক চহৰ বৰপেটা ৰোড আৰু এই বৰপেটা ৰোডতেই এখন আনন্দৰ এটা প্ৰতিষ্ঠান আজি শুভ উদ্বোধন কৰা হৈছে। যোৰহাটৰ পৰা গুৱাহাটীলৈ অহা ৰাজকুমাৰ শৰ্মা এগৰাকী অসমৰ সুযোগ্য সন্তান আৰু এগৰাকী দক্ষ ব্যৱসায়ী আৰু অসমীয়া ব্যৱসায়ী। তেওঁ গুৱাহাটীত আনন্দ প্ৰতিষ্ঠা কৰাৰ পিছত দ্বিতীয়টো পদক্ষেপ এই বৰপেটা ৰোডত গ্ৰহণ কৰিছে আৰু ইয়াৰ বৰপেটা ৰোডৰ জনসাধাৰণৰ উপকাৰ হোৱাকৈ ইমান এটা সুন্দৰ ইয়াত আনন্দৰ যিটো প্ৰতিষ্ঠান তেখেতে গঢ়ি তুলিছে। আজি আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিলোঁ। মোৰ খুব ভাল লাগিল। একচুৱেলি সঁচা কথা ক'বলৈ গ'লে যে অসমীয়া মানুহৰ বিৰুদ্ধে যিবিলাক বদনাম আছে যে ব্যৱসায় কৰিব নাজানে, কিন্তু কিছুমান অসমীয়া মানুহে খুব সুন্দৰকৈ ব্যৱসায় বাণিজ্য কৰিব জানে, কৰি আছে আৰু হয়তো আগন্তুক দিনতো কৰি যাব। আৰু তাৰ প্ৰমাণ এইগৰাকী ৰাজকুমাৰ শৰ্মা। তেখেতক উৎসাহ দিবৰ কাৰণে, তেখেতক প্ৰেৰণা দিবৰ কাৰণে মই ইয়ালৈ আহিলোঁ আৰু বন্তি প্ৰজ্বলনেৰে আজিৰ অনুষ্ঠানটোৰ এই প্ৰতিষ্ঠানটোৰ শুভ উদ্বোধন কৰিলোঁ। খুব ভাল লাগিল আৰু বৰপেটা ৰোডৰ সকলো জনসাধাৰণক আহ্বান কৰিম যে এই প্ৰতিষ্ঠানটোলৈ আহি তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী সকলোবিলাক যিহেতু ইয়াত উপলব্ধ হৈছে তেওঁলোকে ক্ৰয় কৰিব পাৰিব আৰু আনন্দে চাগে ইয়াৰ মানুহৰ মনত আনন্দ বিয়পাব পাৰিব। তেওঁলোকৰ যিবিলাক অভাৱ সেইবিলাক পূৰণ কৰিব পাৰিব। দেখা পোৱা গৈছে নতুন প্ৰজন্মৰ চাকৰি সেইটো মই ব্যক্তিগতভাৱে মই সেইটো বহুত সভা সমিতিটো কৈ আহিছোঁ যে এটা চৰকাৰী চাকৰিৰ পিছত দৌৰাতকৈ মাটি বাৰী বিক্ৰী কৰি বহুতে মানে চাকৰি বিচাৰে। আজিকালি অসমত পৰিৱেশটো সলনি হৈছে। এতিয়া পঢ়া শুনা কৰিলেও চাকৰি পায়, কিন্তু অকল চাকৰি নিৰ্ভৰ এটা জীৱন কটোৱাতকৈ ব্যৱসায় কৰিও যে বাণিজ্য কৰিও যে খুব সুপ্ৰতিষ্ঠিত হ'ব পাৰি মানুহ, তাৰ উদাহৰণ কিন্তু ৰাজকুমাৰ শৰ্মা। আমি দেখিছোঁ যে গুৱাহাটীত ইমানবিলাক প্ৰতিষ্ঠান আছে, তাত এতিয়া বহুত অসমীয়া মানুহৰ কিছু দপদপনি আৰু তেখেত তেনেকুৱা এজন অসমীয়া। তেখেতক মই উৎসাহ দিবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে ইয়ালৈ আহিলোঁ আৰু মই ইয়াকো অনুৰোধ কৰিম যে এই অঞ্চলৰ উঠি অহা ডেকা প্ৰজন্মক যে কেনেকৈ ব্যৱসায় কৰিব পাৰি, কেনেকৈ বাণিজ্য কৰি নিজে আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰি, এই ৰাজকুমাৰ শৰ্মাৰ দৰে ব্যক্তিৰ পৰা তেওঁলোকে শিকিব পাৰে, প্ৰেৰণা ল'ব পাৰে, উৎসাহ ল'ব পাৰে। অসম আদিত্য, বৰপেটা।